So today the basketball, which I knew since school time. In my school also, some of the friends, both boys and girls, they played basketball when we were playing football. So I know basketball since that time. And today this team in the state, under the leadership of our former MP, Kolobasur Das, and Madam Niliki Bhuya, the basketball committee is again trying to popularize this game in entire Assam, and their initiative is praiseworthy. I thank them for choosing Kokrajhar for this event, and I wish all the players that you will be successful in your life. Moi okoloko obisha janaisu je sobe jahate bhalke khele aru nijor career banai ejon player ejon ekor bhal nagori hobo pare aru ejon player nijor logote nijor পৰিয়াল নিজৰ অঞ্চল নিজৰ ডিস্ট্ৰিক্ট নিজৰ ৰাজ্য নিজৰ দেশখন পৃথিৱীত উজ্বলাই দিব পাৰে তো সেইকাৰণে এজন প্লেয়াৰ্স আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু যেতিয়া কিবা এটা খেল খেলে তেতিয়া মেণ্টেল ফিজিকেল স্পিৰিচুৱেল সব সাইডতে ইয়াত মানে গ্ৰোথ হ'ব পাৰে তো সেইকাৰণে এজন ইউথৰ কাৰণে আমি মেণ্টেলি ফিট হ'ব লাগিব Spiritually, আমি কিবা এটা অলপমান প্ৰেক্টিছ থাকিব লাগিব আৰু ফিজিক্যালি ফিট হ'ব লাগিব মই আমাৰ ইউথ সকলক অনুৰোধ কৰোঁ আজিকালি ইউথ সকলৰ ডাঙৰ এটা শত্ৰু আহিছে অল ইউথ এই শত্ৰুটো হৈছে ড্ৰাগছ আমি ননলি আননলি মা দেউতা সোসাইটি টিচাৰ কোনো নিবিচাৰো যে আমাৰ ল'ৰা ছোৱালী বেয়া হওক কিন্তু কিছুমান শত্ৰু আছে যিসকলে আহি পেলাই ড্ৰাগছবিলাক ছাপ্লাই কৰে আৰু কম বয়সতে কিছুমানে এইবিলাক বেয়া বস্তুবিলাক হাতত কৰিলে গোটেই জীৱনটো বৰবাদ হয় আৰু নিজৰ পেৰেণ্টক বহুত কষ্ট দিয়ে বহুতখিনি অসুবিধা হয় ৰিচেণ্টলি কোকৰাঝাৰত এনেকুৱা এটা কেছ হৈ গৈছে সেইকাৰণে মই সকলো ইউথ আৰু ষ্টুডেণ্ট সকলক অনুৰোধ কৰোঁ যে ডু আৰু ডন্টছ প্লিজ ৰিমেম্বাৰ ডু এণ্ড ডন্টছ প্লিজ ডন্ট ডু হুইচ ইউ শুড নট ডু প্লিজ ডন্ট টেক হুইচ ইউ শুড নট টেক যিটো ল'ব নালাগে এইটো ল'ব নালাগে যিটো খাব নালাগে এইটো খাব নালাগে ডন্টছ সদায় মনত ৰাখিব লাগে আৰু ডুজটো মনত ৰাখিব লাগে ডুজ ভিতৰত কি আহিব ইউ উইল ষ্টাডি ইউ আৰ প্লেইং চ' ইউ শুড প্লে ৱেল ইউৰ সংস্কৃতি কালচাৰ ইয়াক মই দেখিছোঁ ইমান লোকে নাচিছে আৰু নাচিব ইয়াতে চ' এইবিলাক আমাৰ জীৱনটো গঢ়াৰ কাৰণে আমাক হেল্প কৰে এলং উইথ ষ্টাডি এনি গেম as hobby or aim হিসাবে ল'ব পাৰে or any cultural মানে program বা activity কৰিব পাৰে so হিটো যাতে অলপ গুৰুত্ব দিয়ে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে মই ষ্টেট কমিটিক ধন্যবাদ জনাইছোঁ যে কোকৰাঝাৰটো সকলোৱে সিলেক্ট কৰাৰ কাৰণে আমাৰ 30 তাৰিখৰ পৰা ডুৰাণ্ড কাপ হ'ব 133rd ডুৰাণ্ড কাপ Indian Army and British government again in Kokrajhar from 30th July so I welcome all of you to be part of the Durand 133rd Durand Cup again in Kokrajhar. আমি বহুত ভাল এটা ষ্টেডিয়াম বনাবলৈ সক্ষম হৈছোঁ যিটো নেকি ফিফা এপ্ৰুভ ষ্টেডিয়াম ইন কোকৰাঝাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম গতিকে মই সকলোক অনুৰোধ কৰিছোঁ আৰু আমাৰ অৰ্গেনাইজিং কমিটিৰ পৰা স্পৰ্টছৰ পৰা অসম ফুটবল সেক্ৰেটাৰী আমাৰ OSD Dr. Sangran Dhamma আছে I request him to keep 2% of the tickets for students in concession. Students karone 2% ticket concession দিবলৈ মই হেতু ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ফ্ৰী ষ্টুডেণ্ট বিলাকে আহি চাব পাৰে মই বেছি কথা নকওঁ ভালকৈ আপোনালোকে খেলক আৰু এগেইন ৰিয়েলিটি পাব্লিক স্কুল চেয়াৰমেন সাহেব বহি আছে বহুত ধুনীয়া সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে আৰু এইটোৱে আমাৰ অঞ্চলত যে প্ৰাইভেট এডুকেশ্যনটো এটা নতুন ডাইৰেকশ্যন দিছে গতিকে মই এটাই ৰিকুৱেষ্ট কৰিম ষ্টুডেণ্টবিলাকক বাকী যোগা মেডিটেশ্যন বাকী যিবিলাক আমাৰ মেণ্টেলি ফিট কৰাৰ কাৰণে প্ৰগ্ৰাম আছে এইখিনি যাতে ৰাখে এইটো মই অনুৰোধ কৰি মই বক্তব্য সামৰিছোঁ ধন্যবাদ